নমস্কাৰ ফ্ৰেণ্ডছ অল কেনেকুৱা আছে নিশ্চয় ভালে আছে তো অসম যে এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বন্ধুবানিকল যোৱাকালি মই এটা ভিডিঅ' বনাইছিলোঁ যে যিসকলে 4-5 মাহ আগতে ঘৰৰ আবেদন কৰিছিল অনলাইনৰ জৰিয়তে হিয়তে টকাখিনি লাভ কৰিব পাৰিছে নে পোৱা নাই এইটো লৈ মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ এটা ইনফৰমেশ্যন লৈ আহিছোঁ আপোনালোকৰ বহুতে কিছুমানে মোক কমেণ্টত সুধিছে যে দাদা মই এতিয়ালৈকে টকাটো পোৱা নাই তো মোৰ টকাটো সোমাবনে সোমোৱা নাই আৰু কিছুমানে কৈছে যে মই ইয়াৰ আগৰ বছৰ চৰকাৰী ঘৰ পাইছোঁ কিন্তু মোৰ থাৰ্ড কিস্তিৰ টকাটো এতিয়ালৈকে সোমোৱা নাই তো ফ্ৰেণ্ডসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই টপিকখিনি মই ক'ব বিচাৰিছোঁ সকলে অলৰেডি চৰকাৰী ঘৰ পাইছিল ধৰি লওক 2 বছৰ আগতে হিয়তে এতিয়ালৈকেও কিছুমানে থাৰ্ড কিস্তি পোৱা নাই অৰ্থাৎ ফাৰ্ষ্ট কিস্তি সেকেন্ড কিস্তি পাইছে কিন্তু থাৰ্ড কিস্তিটো এতিয়া পোৱা নাই তো থাৰ্ড কিস্তিৰ বাবে আপোনালোকে ওয়েট কৰক আপোনালোকে থাৰ্ড কিস্তি পাই যাব আৰু যিসকলে এই বছৰ 4-5 মাহ আগতে যে অনলাইন হৈছিল সেই অনলাইনৰ যিসকলে নতুনকৈ আবেদন কৰিছিল ঘৰৰ বাবে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিছিল 4-5 মাহ আগত অৰ্থাৎ এপ্ৰিল মে মাহত যে আবেদন হৈছিল আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া যিসকলে আবেদন কৰিছিল আজি অক্টোবৰ মাহৰ লাষ্টৰ পিনে অৰ্থাৎ আজি হল নৱেম্বৰৰ 2 তাৰিখ 2-3 দিন মান আগতে বহুতৰে একাউণ্টত 1 লাখ টকাকে সোমাইছে অৰ্থাৎ যিসকলে 4-5 মাহ আগত যে অনলাইনত আবেদন কৰিছিল হিয়তৰ লিষ্টত নামো আহিছে আৰু হিয়তৰ টকাখিনি সোমাইছে তো ফ্ৰেণ্ডসকল আৰু কিছুমানৰ সোমোৱা নাই তো কিছু বহুতে মোক কৈছে যে দাদা মোৰ একাউণ্টত এতিয়া সোমোৱা নাই মই 2025ত এপ্লাই কৰিছোঁ অনলাইনত এপ্লাই কৰিছিলোঁ কিন্তু সোমোৱা নাই তো অৰ্থাৎ যিসকলে ইয়াৰ আগত চৰকাৰী ঘৰ পাইছে হিয়তৰ থাৰ্ড কিস্তিটো এতিয়ালৈকেও দিয়া হোৱা নাই থাৰ্ড কিস্তি দিব তাৰ পিছতহে যিসকলে নতুনকৈ আবেদন কৰিছে এই 2025ত হিয়তৰ ফাৰ্ষ্ট কিস্তি তাৰ পিছতহে দিব অৰ্থাৎ ইয়াৰ 2 বছৰমান আগতে যিসকলে অফলাইনত আবেদন কৰিছিল ঘৰৰ বাবে হিয়তে এতিয়ালৈকে থাৰ্ড কিস্তি পোৱা নাই হিয়তক থাৰ্ড কিস্তি দিয়াৰ পিছতহে অনলাইনত যিসকলে এই বছৰ আবেদন কৰিছিল হিয়তক ফাৰ্ষ্ট কিস্তি দিব তো ফ্ৰেণ্ডছল আপোনালোকে নিশ্চয় বুজি পাইছে মই যেটো ক'ব বিচাৰিছোঁ আপোনালোকক অসমৰ 35টা ডিস্ট্ৰিক্ট আছে 35টা ডিস্ট্ৰিক্টৰ ভিতৰত এতিয়ালৈকেও ধৰি লওক 15-18টা ডিস্ট্ৰিক্টৰ ইয়াৰ আগত যেটো ঘৰৰ আঁচনি আহিছিল অফলাইনৰ জৰিয়তে যিসকলে আবেদন কৰিছিল হিয়তৰ মানে ফাৰ্ষ্ট কিস্তি সেকেন্ড কিস্তি পাইছে থাৰ্ড কিস্তি পোৱা নাই সেইবাবে এই বছৰত যিসকলে আবেদন কৰিছিল হিয়তকো হোল্ড কৰি ৰাখিছে যিসকলে থাৰ্ড কিস্তি পোৱা নাই হিয়তক থাৰ্ড কিস্তি দিয়াৰ পিছতহে এই বছৰ যিসকলে আবেদন কৰিছে যিসকলে ভেৰিফিকেশ্যন হৈছে হিয়তক টকাখিনি কেইদিনমান পিছতহে দিব তো এইটোৱে মই ক'ব বিচাৰিছোঁ আপোনালোকক তো এতিয়ালৈকে বহুতো ডিস্ট্ৰিক্টত এই কামটো বাকী আছে যিসকলে অফলাইনত ইয়াৰ আগত এপ্লাই কৰিছিল হিয়তক থাৰ্ড কিস্তি দিয়াৰ পিছতহে আপোনালোকে যিসকলে এই বছৰ নতুনকৈ আবেদন কৰিছিল 2025ত হিয়তক ফাৰ্ষ্ট কিস্তি দিব অৰ্থাৎ 1 লাখ টকা আপোনালোকে লাভ কৰিব যিসকলে 2025 মাৰ্চ এপ্ৰিল মে মাহত আবেদন কৰিছিল অনলাইনৰ জৰিয়তে এটা জিলা আছে তাৰ ভিতৰত 15-20টা মান এনেকুৱা হোল্ড কৰি ৰাখিছে আৰু বাকি জিলা যিবিলাক ক্লিয়াৰ হৈ গৈছে হিয়তক টকাখিনি দি দিছে আৰু বাকি যিবিলাকক দিয়া হোৱা নাই 2 মাহ মান ওয়েট কৰক আপোনালোকে সকলোৱে টকাখিনি পাব তো 1 লাখ টকা প্ৰথমত পাব এই বছৰ যিসকলে আবেদন কৰিছে অনলাইনত এই বছৰ বিল্ডিঙৰ টকা দিব অৰ্থাৎ 3 লাখৰ ওপৰত দিব আপোনালোকে যিসকলে আবেদন কৰিছে 3 লাখৰ ওপৰত হে টকাখিনি পাব 3টা কিস্তিতে আপোনালোকক টকাখিনি দিয়া হ'ব আৰু এই বছৰ অনলাইনতে আবেদন হৈছিল আৰু ফ্ৰেণ্ডসকল যিসকলে আবেদন কৰা নাই আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ চৰকাৰী ঘৰৰ দৰকাৰ হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰে কাৰণ পৰ্টেলটো খুলি দিয়া হৈছে আপোনালোকে পিএম হাউস ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে তো ফ্ৰেণ্ডসকল আগৰ ভিডিঅ'টো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ